আজি আমাৰ এখনি সভা আছিলে সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি। এইবাৰ আমি যোৰহাট জিলাৰ খঙিয়াৰ শ্ৰী শ্ৰী লেটুগ্ৰাম সত্ৰত, যোৰহাট জিলাৰ খঙিয়াৰ শ্ৰী শ্ৰী লেটুগ্ৰাম সত্ৰত আমি উদযাপন কৰাৰ সিদ্ধান্ত কৰিছোঁ। আজি সেই সিদ্ধান্তটো আজি হৈছে। খঙিয়াৰ লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ তথা সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ সভাপতি, তেখেতৰ সভাপতিত্বত আজি আমাৰ আলোচনা সভাটি অনুষ্ঠিত হৈ গৈছে আৰু ইয়াতে সিদ্ধান্ত হৈছে অহা 16 ফেব্ৰুৱাৰীত আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস খঙিয়াৰ শ্ৰী শ্ৰী লেটুগ্ৰাম সত্ৰত অনুষ্ঠিত কৰা হ'ব। 15-16 ফেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে কৰা হ'ব। 15 ফেব্ৰুৱাৰীত খোলবাদন, সত্ৰীয়া নৃত্য আৰু বৰগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু 16 ফেব্ৰুৱাৰীত পুৱা সদৌ অসম সত্ৰ মহাসভাৰ পতাকা উত্তোলন, তাৰপিছত স্মৃতি তৰ্পণ আৰু তাৰপিছতে বিয়লি 1 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত আমাৰ খোলবাদন, সত্ৰীয়া নৃত্য আৰু বৰগীত পৰিৱেশন কৰা হ'ব আৰু এই যি প্ৰতিযোগিতা আগদিনা অনুষ্ঠিত হ'ব তাত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। আপোনালোকে জানি ভাল পাব যে সদৌ অসম সত্ৰ মহাসভাই এই বছৰ সত্ৰ পুষ্প বঁটা আগবঢ়াইছে মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীলৈ আৰু তেখেতক উক্ত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাতেই সেই বঁটাটি প্ৰদান কৰা হ'ব। আৰু আমি নৃত্যাচাৰ্য পুৰোধা ব্যক্তি শ্ৰী যতীন গোস্বামী দেৱলৈ আমি আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া শিল্পী বঁটা আমি আগবঢ়াইছোঁ। সেই বঁটা ভাগো আমি সেই প্ৰতিষ্ঠা দিৱসতে আমি আগবঢ়োৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু অসমৰ এজন অতিকে পুৰোধা ব্যক্তি আমাৰ নগাঁও জিলা কলিয়াবৰ শ্ৰী শ্ৰী বাঘৰগঞা সত্ৰৰ সত্ৰাধিকাৰ হিৰু প্ৰসাদ মহন্তক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই বঁটা ভাগো তাত প্ৰদান কৰা হ'ব। আনহাতে মৰিগাঁৱৰ শ্ৰী শ্ৰী শিলডুবি সত্ৰৰ মায়ঙৰ শ্ৰী শ্ৰী শিলডুবি সত্ৰৰ সত্ৰাধিকাৰ আমাৰ ক্ষীৰোদ গোস্বামীকো জীৱনজোৰা সাধনা বঁটা ভাগ উক্ত অনুষ্ঠানতে প্ৰদান কৰা হ'ব। আমি এইখিনি কাৰ্যসূচী আমি সেই প্ৰতিষ্ঠা দিৱসত অনুষ্ঠিত কৰিম। আনহাতে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে সদৌ অসম সত্ৰ মহাসভাই গোৱালপাৰাত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আইতাকৰ নামেৰে, আই খেৰসুতিৰ নামেৰে যি বিশ্ববিদ্যালয় আমি আৰম্ভ কৰিছোঁ, ইতিমধ্যে প্ৰশাসনীয় ভৱন উদ্বোধন হৈ গৈছে আৰু সেই বিশ্ববিদ্যালয়ত অহা 1 আগষ্টৰ পৰা নিয়মীয়াভাৱে শ্ৰেণীসমূহ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। আৰু আপোনালোকক আমি জনাই আনন্দিত হৈছোঁ যে উক্ত বিশ্ববিদ্যালয়ত আৰ্থিকভাৱে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া শিক্ষাদান কৰা হ'ব। এইটো আমি সদৌ অসম সত্ৰ মহাসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে আমাৰ যি 3খন সাংস্কৃতিক মহাবিদ্যালয় এতিয়া চলি আছে, তাৰ বাহিৰেও আমি এখন ধেমাজি আৰু এখন নগাঁৱত সাংস্কৃতিক মহাবিদ্যালয় স্থাপন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু উক্ত সাংস্কৃতিক মহাবিদ্যালয়ৰ শ্ৰেণীসমূহ অহা ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। গতিকে আমি সেইখিনি আপোনালোকক অৱগত কৰিছোঁ। আৰু আপোনালোকে জানি ভাল পাব যে অসমৰ পৰমচলাৰ সত্ৰাধিকাৰসকলক লৈ আমি ভাৰতৰ বিভিন্ন তীৰ্থক্ষেত্ৰ সদৌ অসম সত্ৰ মহাসভাই আয়োজন কৰিছে তীৰ্থক্ষেত্ৰ ভ্ৰমণৰ। আৰু এই সত্ৰাধিকাৰসকলৰ সম্পূৰ্ণ দায়িত্ব সদৌ অসম সত্ৰ মহাসভাই গ্ৰহণ কৰিছে, যাতে আমি এই সত্ৰাধিকাৰসকলক তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ ভাৰতৰ তীৰ্থক্ষেত্ৰসমূহ আমি পৰিভ্ৰমণ কৰাব পাৰোঁ, দৰ্শন কৰাব পাৰোঁ। আমি এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে
আৰু আপোনালোকৰ কিবা যদি আছে আমাৰ পৰা জানিবলগীয়া, আপোনালোকে আমাক সুধিলে আমি জনাব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।